प्रसाद दिला केदारनाथ केदारनाथ धामर प्रसाद थैंक यू पंकज हर हर महादेव জার্নি কৰি কৰি पंकज আহি আমাৰ নিউ পোস্টত নিউ पंकजক আমি ওয়েলকাম জনালো বহুত বেছি ধন্যবাদ একদম বঢ়িয়া এই যে 2 মাহ জার্নি করলা এই 2 মাহ জার্নি কিবা তোমাৰ অসুবিধা হৈছিল নেকি ৰাস্তাৰ মাজত কিবা নাই কোনো ধৰণৰ অসুবিধা নাই কিন্তু দুটা মানে আঘাতপ্ৰাপ্ত হৈছে হেল্ল' ভাই ভনী কল কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল আত্মমূল্য আজি আমাৰ লগৰে পংকজ ভাই সাইকেল চলে কেদাৰনাথ গৈছিল প্ৰায় 2 মাহ সাইকেল চলে চলে আহি স্বগৃহত উপস্থিত হ'ব আৰু মই ফোন কৰিছিলো তেখেতে আহি পাও বুলি কৈছি টিভি চকত আছে বৰ্তমান আৰু তেখেতক লাগ কৰিম আৰু আপোনালোকক দেখাই দিয়াৰ চেষ্টা কৰিম বলক তেনেহ'লে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু এনেদৰে পংকজন আহিব বুলি মই ৰখি আছো একবাৰ ইভাগে চাওঁ আৰু একবাৰ সিভাগে চাওঁ দেখা পাইছে নাই গাইছ খালী হৈ আছে একদম আৰু আহাৰ কাৰণে ৱেইট কৰি আছো মন্দিৰ এটি ৰাস্তা দি আহিব তাহোঁ পংকজ আহোঁ আহিলে আপোনালোকক দেখাই দিম আপোনালোকে চাই থাকিব আৰু পংকজে মোক ফোন কৰিছিল দেখা পাইছে নে গাইছ লেখাই আছে পংকজ আৰু অবয়সত পংকজ ভাইহুন আহি পেলাক দেখা পাইছে নে সেই তাহোঁতে পংকজ আগ লগ পালো আৰু তাহোঁ কেদাৰনাথৰ পৰা চাইকেল মাৰি মাৰি আহি আছে ইমান সহজ নহয় প্ৰায় 5000 কিলোমিটাৰ চাইকেল চলাই আহিছে আৰু ভাৰতৰ পতাকাখন দেখিলে কিবা এটা ভাল লাগে দেখা পাইছে নে গাইছ তালৈ কথা পাতিম আৰু আপোনালোকক দেখাই দিম চাই থাকিব মোটামুটি জাৰ্নি কৰি কৰি পংকজ আহি আমাৰ নিউ পোস্টত নিউ পংকজক আমি ওয়েলকাম জনালো বহুত বেছি ধন্যবাদ একদম বহুত বেছি ধন্যবাদ জনাইছোঁ ইমানখিনি আপোনালোকৰ মৰম আশীৰ্বাদতে আজি ইমান একদম বহুত বেছি ধন্যবাদ কেইটামানৰ পৰা ৰখি আছে 6টা পৰা ৰখি আছে ৰাতিপুৱা ভাল লাগে এই আমাৰ মাজত আহি পংকজ উপস্থিত হ'ল পংকজ বঢ়িয়া এই যে 2 মাহ জাৰ্নি কৰিলা এই 2 মাহ জাৰ্নিত কিবা তোমাৰ অসুবিধা হৈছিল নেকি ৰাস্তাৰ মাজত কিবা নাই কোনো ধৰণৰ অসুবিধা নাই কিন্তু দুটা মানে আঘাতপ্ৰাপ্ত হৈছে এটা মোবাইল চুৰ হ'ল মোৰ আৰু 2 নম্বৰতে মোৰ এক্সিডেণ্ট হ'ল মানে ইমান ডাঙৰ এক্সিডেণ্ট নহয় তথাপিও অলপ ভৰিখন ইনজুৰ হৈছে লেগ ইনজুৰ তো এতিয়া লাহে লাহে ভাল পাই আছোঁ তো অলপ বিষ আছে বাকী এনেকুৱা প্ৰব্লেম নাই খালি বাহিৰত অলপ কথা চথা বুজি পোৱাটো অলপ কঠিন হয় আমি বুজি পাওঁ সিহঁতে বুজি নাপায় লেংগুৱেজটো মানে ট্ৰেঞ্চলেশ্যন কৰি ল'ব লাগে তেতিয়াহে মানে বুজি পোৱা যায় বাকী বিশেষ একো প্ৰব্লেম পোৱা নাই বাৰু আৰু বাহিৰত গৰমটো বহুত বেছি হয় আমাৰ অসমত মানে যিটো গৰম তাতকৈ ডাবল বেছি গৰম দেখাই পাইছোঁ মই তেনেকৈ ক'লা হৈ গৈছে মই যোৱাতে ইমান ক'লা নাছিলোঁ বাহিৰত যিটো ৰ'দ একদম মানে গা পুৰি মাৰে এনেকুৱা ৰ'দ তাৰমানে সেইকাৰণে অলপমান হেৰি হৈছে বাকী একো প্ৰব্লেম নাই আৰু অসমত সোমাই কিনে একদম বহুত বেছিয়ে ভাল লাগিছে অসমবাসী ৰাইজৰ দাদাৰ পৰা যিমানখিনি মৰম যিমানখিনি ছাপৰ্ট পাইছোঁ বহুতখিনি মানে মানিবলগীয়া ছাপৰ্ট পাইছোঁ তো ধন্যবাদ দাদাক আৰু এনেকৈ আশীৰ্বাদ কৰি যাওঁ যাতে আমিও ভাল ভাল কাম কৰি আগবাঢ়ি যাব পাৰোঁ আৰু এটা কৈছোঁ প্ৰায় কিমান হাজাৰ কিলোমিটাৰ চাইকেল চলাব আমি আপ ডাউন টু 5000 5000 কিলোমিটাৰ চাইকেল চলোৱাটো সম্ভৱপৰ নহয় গতিকে পংকজক ধন্যবাদ দিলোঁ পুনৰবাৰ থেংক ইউ পংকজ থেংক ইউ আৰু আমাক পংকজে প্ৰসাদ দিলা কেদাৰনাথ ধামৰ প্ৰসাদ থেংক ইউ পংকজ হৰ হৰ মহাদেৱ আৰু যদি ভিডিঅ'টো চাই কিবা এটা ভাল লাগে তেনে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম আজিলৈ সামৰিছোঁ বাই বাই লাভ ইউ